ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক বিজ্ঞানৰ কেইটামান HSLC ত আহিবলগীয়া ডায়াগ্ৰাম অৰ্থাৎ চিত্ৰ কেইটামান ইম্পৰ্টেন্ট বুলি ক'ব বিচাৰো সেইকেইটা নকৰাকে তোমালোকে নাহিবাই আৰু সেইকেইটা প্ৰেক্টিছ কৰি থাকা ঘৰত খুব ভালকে প্ৰেক্টিছ কৰা আৰু বেছি দিন নাই সেইকাৰণে তোমালোকে এই বিজ্ঞানৰ যিকেইটা মই চিত্ৰ দেখুৱাম সকলোৱে মন দি ল'বা দেই আৰু যিকেইটা কৈছো এফালৰ পৰা মই কৈ যোৱা ধৰণে আঁকি যাবা পোন প্ৰথমে মই এইপাহ ফুলৰ কথা ক'ম দীৰ্ঘ ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ দেখুৱা বা চিহ্নিত চিত্ৰ অংকন কৰা এই চিহ্নিত চিত্ৰ অংকন কৰা বুলি ক'লে এই ফুলপাহ সেম টু সেম নহলেও হ'ব কিন্তু তোমালোকে কি কৰিবা এই যিখিনি মেইন কথাখিনি আছে কোনটো কি বুলি কয় গৰ্ভমুণ্ড কোনটো গৰ্ভদণ্ড কোনডাল গৰ্ভাশয় কোনখিনি এই বস্তুবোৰ যদি দেখাই দিব পাৰা তেতিয়া হলে তোমালোকে ইয়াত ভালকৈ মাৰ্কস পাবা আৰু মেইন কথা কি হ'ল সকলোৱে চিত্ৰ আঁকাত ভাল নহয় কিন্তু চিহ্নিত চিত্ৰ বুলি ক'লে এই নামখিনি লিখিব পাৰিলেহে তোমালোকে মাৰ্কস পাবা তাৰ পিছতেই মই কম জীৱন প্ৰক্ৰিয়া লেসনটোৰ এই মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠন অৰ্থাৎ এই গঠনটো আৰু লগতে ইয়াৰ ব্যাখ্যা কৰাখিনি পঢ়ি ল'বা কিন্তু চিত্ৰটো ভালদৰে মন কৰিবা যেনেকে ইয়াৰ চিত্ৰ চিহ্নিত চিত্ৰ মহাধমনী ঊৰ্ধ্ব মহাহীৰা হুঅলিন্দ নিম্ন মহাহীৰা সুনিলয় ক্লুম ধমনী ক্লুম হীৰা বাওলিন্দ বাওনিলয় কোনফালে কেনে ধৰণে তেজৰ পৰিবহন হৈছে আৰু লগতে এইখিনি চাই থাকোতেই তোমালোকে ভালদৰে চিত্ৰটো যেতিয়া পঢ়ি ল'বা লিখিবও পাৰিবা আৰু লগতে এই চিত্ৰটো অংকন কৰিব পাৰিবা যেটো মই চিত্ৰৰ কথা কৈ আছো চিত্ৰ হিচাপে ই ইম্পৰ্টেন্ট আৰু ব্যাখ্যা কৰিবলৈ হলে এটো ইম্পৰ্টেন্টই হয় কাৰণ দুইটা ধৰণেই আহে হৃদযন্ত্ৰত কেনেকৈ তেজৰ পৰিবহন হয় সেই কথা উল্লেখ কৰি চিত্ৰ সহায়ত ব্যাখ্যা কৰা বুলি আহি যায় সেইকাৰণে চিত্ৰটো চাবাই দেই তাৰ পিছতে আহিলো নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ এই স্নায়ু কোষটো তোমালোকে ক্লাছ 9টো পাইছা আৰু এটো খুবেই ইম্পৰ্টেন্ট হয় সেইকাৰণে এই স্নায়ু কোষটো আঁকি থবা আঁকি লোৱা লগতে ইয়াৰ কথাখিনি পঢ়াটো কথা আছেই কিন্তু অকাৰ হিচাপত ইও আহি যাব পাৰে সেইকাৰণে এই চিত্ৰটো সকলোৱে চাবা এটো তোমালোকে ক্লাছ 9টো পাইছা সেইকাৰণে ডিটেইলছত নকলেও হ'ব একচন মাইলিন আৱৰণ সাইনেপছত কি ঘটে এইখিনি কথা লিখনিত যাব কিন্তু স্নায়ু কোষটো সকলোৱে আঁকিবা আঁকি প্ৰেক্টিছ কৰিবা যিমান পাৰা প্ৰেক্টিছ কৰিবা চকুৱে চাই নাযাবা আঁকি যাবা চকুৱে চাই গলে কিন্তু হেবোৰ অকা নহয় তেতিয়া তোমালোকে মনত বেছি দিনলৈ ৰাখিবও নোৱাৰিবা পৰীক্ষাত গৈ পাহৰি যাবা কোনটো কি বুলি কয় অন্য এটা ইম্পৰ্টেন্ট চিত্ৰ হৈছে মানুহৰ ৰেচন তন্ত্ৰ যেটো এবাৰ ডিব্ৰুগড়ৰ টেষ্ট পেপাৰখনত আহি আছে আৰু এবাৰ ইম্পৰ্টেন্ট বুলিয়ে কৈছো ইয়াতে দেখিছানে যেনে ধৰণে যি আছে দুটা বৃক্ক এজোৰ বৃক্ক যাক কোৱা হয় এজোৰ বৃক্ক মহাধমনী মহাহীৰা বাও মূত্ৰবাহিনলী বৃক্কীয় হীৰা মূত্ৰথলী মূত্ৰনলী বৃক্কধমনী সকলোবিলাক যাতে চিহ্নিত কৰি তোমালোকে দেখাব পাৰা সেইখিনি কথা মন কৰিবা এই কিনাৰৰ শেপটো যদিও দিব নোৱাৰা কিন্তু এই বস্তুখিনি ধুনীয়াকে যদি দেখাব পাৰা তেতিয়াই হ'ব আৰু মেইন কথা ইয়াত আমি কি লিখা আছে সেইখিনি মনত ৰাখিবা ইনেই কিবা এটা আঁকি থৈ আহিলে কিন্তু মাৰ্কস নিদি হেতু সকলোৱে মন কৰিবা চিহ্নিত চিত্ৰ বুলি ক'লে ভালদৰে আঁকি দিবা নহলে কিন্তু মাৰ্কস নোপোৱা মানুহৰ ৰেচন তন্ত্ৰ আৰু সকলোকে মই এটা কথা কৈছো যে চিত্ৰ নাম লিখিবাই চিত্ৰ নামটো লিখিবাই এইটো হৈছে নেফ্ৰনৰ গঠন ভয় খাব নালাগে দেখিবলৈ বৰ ভাল নহয় ভাল নোহোৱা চিত্ৰটো ধুনীয়াকৈ আঁকিলেই হ'ল তথাপিও তোমালোকে ভাল কৰাৰ লগতে কথা হেবলি আকৌ কিবা কিবি কৰি নিদিবা ইয়াতে দেখিছা নে কিমান ধুনীয়াকৈ আছে যে ইয়াতে কিবা কিবি এখিনি নলি দি দিবা আৰু কিন্তু এটা কথা মনত ৰাখিবা চিত্ৰত দেখুৱাৰ দৰে প্ৰায় হ'বলৈ চেষ্টা কৰিবা আৰু কিন্তু ইয়াতে যি লিখা আছে এই শব্দখিনি মিছ নকৰিবা এই শব্দখিনি কিন্তু তোমালোকে দিবলৈ চেষ্টা কৰিবা আৰু লগতে এই কিনাৰ ডাংডাল দেখিছানে সংগ্ৰাহী নলিকা এইটো দিবলৈ চেষ্টা কৰিবা নেফ্ৰনৰ গঠন বুলি চিত্ৰ আঁকিবা নহলে কিন্তু মাৰ্কস নোপোৱা চিত্ৰৰ নাম প্ৰত্যেকতে দিবা মই বাৰেপতি কৈ থাকো স্কুলতো কৈ থাকো সেইকাৰণে চিত্ৰৰ নাম আৰু নামাকৰণখিনি ধুনীয়াকৈ কৰি আহিবা এইটো নেফ্ৰনৰ গঠন
ইউ এটা ইম্পৰ্টেণ্ট হয় মানুহৰ মস্তিষ্কৰ বিভিন্ন অংশ দেখুৱাই এটা চিহ্নিত চিত্ৰ অংকন কৰা এনেকৈ কৰিও আহিব পাৰে ইয়াৰে আমি লিখাখিনি বা ইয়াৰ লগত জড়িত থকা কুৱেশ্যন আনচাৰখিনিতো পঢ়িয়ে আছোঁ স্কুলত কিন্তু এটা কথা মনত ৰাখিবা যিটো আমাৰ বাহিৰৰ কুৱেশ্যনখিনি কেতিয়াবা এতিয়া কি কৰিছে যে কুৱেশ্যন হিচাপে নাহি চিত্ৰ হিচাপে আহি যাব পাৰে চিত্ৰ হিচাপে নাহি ইয়াৰ পৰা কুৱেশ্যন আহি যাব পাৰে কিন্তু চিত্ৰ হিচাপে এইটো এটা ইম্পৰ্টেণ্ট হয় ক'ত কি আছে প্ৰমস্তিষ্ক মানে ফ্ৰণ্টৰ চাইড আৰু এইফালে মধ্য মস্তিষ্ক আৰু মধ্য মস্তিষ্ক দিয়াৰ পিছত এইফালে পশ্চাৎ মস্তিষ্ক যিখিনি তলৰ চাইডৰ এইফালে আছে সেইখিনি গোটেইখিনি ধুনীয়াকৈ দেখাই মেলি তোমালোকে নামখিনি এটা এটাকৈ লিখিব পৰাকে মনত ৰাখিবা আৰু নামবোৰ পাহৰি নাযাবা খুব প্ৰেক্টিচ কৰিলে নাম এনেই মনত থাকি যাব এবাৰ বা আঁকিবা লগত নামখিনি মনত ৰাখি যাবা আৰু কিনাৰত পাৰিলে লিখি ল'বা কোনটোত কিখিনি নাম আছে এনেকৈ লিখি ল'বা তেতিয়াহে তোমালোকৰ সুবিধা হ'ব ইয়াত চিত্ৰ মানুহৰ মস্তিষ্ক বুলি ধুনীয়াকৈ দি লিখি ল'বা আৰু এইটো এটা ইম্পৰ্টেণ্ট হয় দেই আৰু এটা ইম্পৰ্টেণ্ট দিছোঁ পাতৰ প্ৰস্থ ছেট ভাগ অংকন কৰা বুলি আহে পাতৰ প্ৰস্থ ছেট ভয় খাবলগীয়া কোনো কথা নাই খালি মনত ৰাখি ল'বা কোনটো কি বুলি কয় মধ্য হীৰা ফলক পাতৰ ফলক হীৰা ফ্লোয়েম জাইলেং সংবহন কলা হৰিতকণা বায়ুগহ্বৰ ৰক্ষীকোষ নিম্ন বহিষ্টক এই ৰক্ষীকোষটো আঁকি থাকোঁতেই এইফালে থকা এইকেইটা মানে আমাৰ পত্ৰৰন্ধ্ৰৰ ছিদ্ৰৰ খোলা অৱস্থা আৰু পত্ৰৰন্ধ্ৰৰ ছিদ্ৰৰ বন্ধ অৱস্থা এই দুটাও চাই ৰাখিবা কিন্তু এই দুটাও ইম্পৰ্টেণ্ট হয় সেইকাৰণে সকলোৱে মনত ৰাখিবা এই দুটা আৰু এইফালৰ এই দুটা সকলোৱে যাতে মনত ৰাখা হ'বনে সকলোৱে এই দুটা চিত্ৰ অংকন কৰি ল'বা একেলগে দুটা আঁকি থাকিবা তেতিয়া মনত বেছিকৈ থাকিব নিয়ন্ত্ৰণ আৰু সমন্বয় পাঠৰে প্ৰতিধ্বনি কেনেকৈ সৃষ্টি হয় বা কেনেকৈ এটা পেশীয়ে কেনেকৈ লৰচৰ কৰে এই কথাষাৰ ব্যাখ্যা কৰা চিত্ৰ সহায়ত বুলি দিলে এই চিত্ৰটো অংকন কৰিবা প্ৰতিধ্বনিৰ সৃষ্টি হোৱা ঘটনাটো দেখুৱাই চিত্ৰ আঁকা বুলি ক'লেও এই চিত্ৰটো আঁকিবা খুবেই ইম্পৰ্টেণ্ট হয় এইবাৰ আহিছে টেষ্ট পেপাৰবোৰ যদি তোমালোকে কৰিছা বা চাইছা তেতিয়া দেখিবা যে এইটো কেনেকুৱা ধৰণৰ আহিব পাৰে মানে আহি আছে উল্টাই পুল্টাই কুৱেশ্যনটো মানে বেলেগ কৰি হ'লেও আহিছে সেইকাৰণে এই বস্তুটো তোমালোকে প্ৰেক্টিচ কৰিবা আৰু প্ৰেক্টিচ কৰি মই বাৰে পাতি কৈছোঁ নামবোৰ বাৰে প্ৰতি মনত দিবা মন কৰিবা ক'ত কি লিখা আছে এইবাৰ আহি থকা অন্য এটা ইম্পৰ্টেণ্ট হৈছে মানুহৰ স্ত্ৰী জননতন্ত্ৰটো টেষ্ট পেপাৰত আহিও আছে তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা এইটো খুবেই ইম্পৰ্টেণ্ট হয় স্ত্ৰী জননতন্ত্ৰৰ এটা চিত্ৰ আঁকা নিকা চিত্ৰ আঁকা চিহ্নিত চিত্ৰ আঁকা যিয়ে নহওক আমি এই নামখিনি ডিম্বাশয় নলী ফেলোপিয়ান নলী যাক কোৱা হয় আৰু ডিম্বাশয় জৰায়ু বা গৰ্ভাশয় গ্ৰীব্ৰা যোনি সকলোবিলাক ধুনীয়াকৈ আঁকিবলৈ চেষ্টা কৰিবা আঁকি লগতে নামকেইটা লিখাৰ চেষ্টা কৰিবা আৰু লগতে তলত কিন্তু চিত্ৰ নাম পাহৰি নাহিবা এইটো আঁকিবা প্ৰেক্টিচ কৰিবা তাৰপিছতে আহিলে এইটো লেচনৰ মানুহৰ চকু আৰু বাৰেৰহণীয়া পৃথিৱী লেচনটোৰ এইটো যে মায়পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা যিটো পাঠ আছে যাৰ সংশোধন দেখুৱাই 3টা ছবি আছে 3টা ছবিয়ে ইম্পৰ্টেণ্ট হয় সময় থাকিলে এটা নহয় 3টাই আঁকিবা সময় যদি নাথাকে এটা আঁকিবা তোমালোকে কাৰণ তোমালোকে চোৱা মায়পিয়া বা নিকট দৃষ্টিগ্ৰস্ততাৰ যি সংশোধনী দেখুৱাই যিটো চিত্ৰ আছে এইটো আহি থকা দেখা গৈছে আৰু তোমালোকে সেইকাৰণে এইটো প্ৰেক্টিচ কৰিবা সময় থাকিলে 3টাই আঁকিবা সময় নাথাকিলেহে এটা আঁকিবা কিন্তু প্ৰেক্টিচ কৰিবা দেই ইয়াৰ লগতেই হাইপাৰমেট্ৰপিয়া যিটো আছে হাইপাৰমেট্ৰপিয়া চকুক ইয়াৰ সংশোধন দেখুৱাও এই 3টা চিত্ৰই ঘৰত খুব প্ৰেক্টিচ কৰিবা কাৰণ এতিয়া প্ৰেক্টিচ কৰিলেহে তোমালোকে পাৰিবা এই 3টা চিত্ৰ যদি সময় হয় 3টাই আঁকিবা সময় নহ'লেহে এটা আঁকিবা কিন্তু পৰাপক্ষত 3টা আঁকিবলৈ চেষ্টা কৰিবা স্পীড কৰিবা চিত্ৰকেইটা ভালদৰে হয় যাতে আৰু কোনফালে কেনেধৰণে ৰশ্মিবোৰ পাৰ হৈছে সকলোবিলাক কাৰ চিনবোৰ ভালদৰে দিবা নেক্সট এই লেচনটো মানে মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী লেচনটোৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিস্ফোৰণ এই কুৱেশ্যনটো এইবাৰ টেষ্ট পেপাৰত খুবেই আহি থকা দেখা গৈছে সেইকাৰণে প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিস্ফোৰণ এইটো প্ৰেক্টিচ কৰিবা চোন কেনেধৰণে গৈছে আৰু 7টা কালাৰ আমি যিহেতু দেখাব নোৱাৰোঁ তোমালোকে ইয়াত কি কৰিবা পেঞ্চিলেৰে ধুনীয়াকৈ 7ডাল লাইন আঁকি তাক ধুনীয়াকৈ দেখাব পাৰা আৰু ভিৰ পৰা আৰলে মানে ভিৰ পৰা আৰু মাজত কি দেখাইছে ভিভ জিঅ'ৰটো ইয়াতে দেখাইছে তোমালোকে VIB
GYOR তেনেকৈ ধুনীয়াকৈ লিখি দিবও পাৰা, কিন্তু প্ৰেক্টিচ কৰিবা। মই যিহেতু কৈ আছোঁ প্ৰেক্টিচ কৰিবলৈ বাৰে প্ৰতি ঘৰত আঁকি কেৱল চিত্ৰৰ কাৰণে এক্সট্ৰাকৈ কপি লৈ লোৱা, যাতে ছায়েন্সৰ চিত্ৰকেইটা ইয়াতে আঁকি লোৱা আৰু প্ৰেক্টিচ কৰি থাকা। তেনেকুৱা ধৰণে নিজকে প্ৰিপেয়াৰ কৰি লোৱা। এই লেচনৰে দেখিছানে ত্ৰিভুজাকাৰ গ্লাছ প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিসৰণ এই বছৰত অহা অন্য এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াত কেনেধৰণে কোনফালে আপতিত ৰশ্মি, প্ৰতিহৰিত ৰশ্মি, নিৰ্গত ৰশ্মি, প্ৰিজমৰ কোণ, আপতন কোণ, প্ৰতিসৰণ কোণ, নিৰ্গত কোণ, বিস্তৃত কোণ, ইয়াত সকলোবিলাক দেখুওৱা হৈছে। ধুনীয়াকৈ প্ৰেক্টিচ কৰা আৰু যাতে ইয়াত কোনো খেলি মেলি নৰয়, কোনফালৰ পৰা কোনফালে ৰেবোৰ গৈছে, ৰশ্মিবোৰ গৈছে, সকলোবিলাক ধুনীয়াকৈ আঁকি লোৱা আৰু ভালকৈ তাক চিহ্নিত কৰি দিবা। হ'বনে? এইটো এটা ইয়াৰ এই বছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াত তোমালোকে ষ্টাৰ মাৰ্ক দি থোৱা। হ'বনে? ষ্টাৰ মাৰ্ক এটা ধুনীয়াকৈ দি লোৱা আৰু যাতে এইটো প্ৰেক্টিচ কৰা। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন মানে ইয়াতে চিত্ৰত আহি আছে, মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱীৰ এই ৰামধেনুৰ গঠন কেনেধৰণে হয়, কেনেকৈ সূৰ্যৰ পোহৰত বৰষুণৰ টোপালৰ লগ লাগি কেনেকৈ ৰামধেনুৰ গঠন হয়, সেই বস্তুটো তেনেকৈ লিখিব লাগিব। আমি যিহেতু জানো সূৰ্যৰ পোহৰৰ বিপৰীত দিশত সদায় ৰামধেনুৰ গঠন হয়, সেইকাৰণে এই কাৰ চিনডাল সকলোৱে মনত ৰাখিবা। কাৰ চিনডাল এইফালৰ পৰা পোহৰ আহিছে, ইয়াত খুন্দা খাই আকৌ এইফালে ৰামধেনুৰ গঠন হৈছে, ৰঙা বেগুনীয়াটো দেখাইছে, এইফালে কলা মানে কালাৰটো চেঞ্জ হ'ব তেতিয়া এই ৰামধেনুটো গঠন হ'ব। এইখিনি কথা ধুনীয়াকৈ তোমালোকে যাতে দেখুওৱা আৰু ধুনীয়াকৈ মন দি আঁকি থকা। বেছি টানো নহয়, দেখিছেনে? কাৰ চিন এডালে দেখাইছে, গোল এটাত আঁকিছেহে, বেছি টান নহয়। সেইকাৰণে আঁকি থাকিবা আৰু লগতে পঢ়ি যাবা আঁকি থাকিবা। তেনেকুৱা ধৰণে কৰিলে তোমালোকৰ দুটা কাম একেলগে হৈ যাব। যিহেতু আমি এটা কুৱেশ্যন আহিয়ে আছে, ৰামধেনু গঠন কোন হয়, ক'ত হয়, কোন দিশত হয়, এনেকুৱা ধৰণে আহি আছে। এইফালে সূৰ্য আহিছে, সূৰ্যৰ বিপৰীত দিশত হয়। তেনেকুৱা ধৰণে পঢ়ি ল'লেই হ'ল। আৰু এটা আহি আছে বগা পোহৰৰ বৰ্ণালীৰ পুনৰ সংযোজন কেনেধৰণে হৈছে। এই পোহৰ পাঠটোৰ মানে এই মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী পাঠটোৰ ঢেৰ কুৱেশ্যন আছে। আমি চাওঁ বুলি ক'লে ঢেৰ চাব লগা হয়, কিন্তু এইবাৰ টেষ্ট পেপাৰত মানে এইকেইটা আহিয়ে আছে। সেইকাৰণে তোমালোকে এইকেইটা চাবা। বগা পোহৰৰ বৰ্ণালী পুনৰ সংযোজন, বগা পোহৰ কেনেকৈ বৰ্ণালীৰ সংযোজন হৈছে, এই গোটেইখিনি কথা ভালদৰে চাবা। আৰু এইটো ইম্পৰ্টেণ্ট হয় দেই, আহি আছে টেষ্ট পেপাৰত অহা কুৱেশ্যন কেইটাহে মই তোমালোকৰ আগত দিছোঁ। নেক্সটটো মই দেখাব গৈছোঁ, দেখিছানে? এইটো বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া লেচনটোৰ এটা প্ৰবাহযুক্ত বিস্তৃত কুণ্ডলীৰ মাজেৰে আৰু কেওকাষে যোৱা চুম্বক বল ৰেখা অংকন কৰা হৈছে। এইটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু তোমালোকে মন কৰিবা, চুম্বক বল ৰেখা অংকন কৰা বুলি ক'লে এইটোৱে আঁকিবা আৰু কোনফালে কেনেধৰণে গৈছে। আৰু পাৰিলে তোমালোকে এই যিখিনি কাৰ চিনখিনি শুদ্ধকৈ দিবা আৰু এইডোখৰত খুব লেতেৰা নকৰিবা, খুব ধুনীয়াকৈ স্পষ্টকৈ আঁকিবলৈ চেষ্টা কৰিবা। স্পষ্টকৈ আঁকিবা, লেতেৰা নকৰিবা। ছায়েন্সৰ ডায়েগ্ৰাম যিহেতু আমি জানো যে লেতেৰা নকৰিলে খুব মাৰ্কছ দিয়া হয়, আৰু সেইকাৰণে ষ্টেপ ৱাইজ মাৰ্কছ পাবলৈ হ'লে আমি চফাকৈ আৰু কাৰ চিনবোৰ শুদ্ধকৈ দিয়াত মন ৰাখিব লাগিব। হ'বনে? এইটো এটা নেক্সট ইম্পৰ্টেণ্ট টপিক হয়। তাৰ পিছতে মই এই লেচনটোৰে মানে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া লেচনটোৰে এটা সৰল বৈদ্যুতিক মটৰৰ চিত্ৰটো তোমালোকক মই স্কুলতো শিকাইছিলোঁ আৰু এনেকুৱাকৈয়ে ইম্পৰ্টেণ্ট দিছোঁ যে সৰল বৈদ্যুতিক মটৰ কেনেধৰণে আঁকিব লাগে, এইটো খুবেই ইম্পৰ্টেণ্ট হয়। এইটো মানে আহি যায় যদি তোমালোকৰ মানে বায়'লজিৰ নাহে, তেনেহ'লে এনেকুৱা ধৰণৰ কিন্তু এটা আহিবই। সেইকাৰণে ফিজিক্সৰ ফালৰ পৰা চাবলৈ গ'লে এই কুৱেশ্যনটো খুবেই আহি থকা দেখা পোৱা গৈছে লাষ্ট 2 বছৰত। ৰসায়ন বিজ্ঞান অৰ্থাৎ কেমিষ্ট্ৰি ফালৰ পৰা অহা এটা কুৱেশ্যন হৈছে কপাৰ ধাতুৰ কেনেকৈ পৰিশোধন কৰা হয়, চিত্ৰ আঁকি ব্যাখ্যা কৰা। এইটো আহি আছে বাৰে প্ৰতি, সেইকাৰণে এইটো এবাৰ চাবা। এইটো মানে বিশেষকৈ বায়'লজি আৰু ফিজিক্সৰে আহি থকা দেখা গৈছিলে, কিন্তু এইবছৰ টেষ্ট পেপাৰ যদি আমি চাওঁ তেতিয়াহ'লে এই কুৱেশ্যনটো আহিছে। সেইকাৰণে এইটো এটা ইম্পৰ্টেণ্ট বুলিয়ে ধৰি লওঁ। ইয়াক আমি অংকন নকৰোঁ, সকলোৱে ধুনীয়াকৈ আঁকিবা। আৰু যদিহে ইয়াৰ কিবা লিখনিখিনি লাগে বুলি ভাবা তেতিয়াহ'লে মই দি দিম তোমালোকক, কিন্তু এইখিনি কথা ভালদৰে চাবা। লিখাখিনি হয়তো লিখোৱা আছে তোমালোকক, তথাপিও চাবাচোন, এইটো এটা ইম্পৰ্টেণ্ট হয়। আৰু শেষত মই এই জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে ইয়াৰ যিকেইটা আছে এমিবাৰ কোষ বিভাজন
আৰু প্লেনেৰিয়াৰ বহুবিভাজন, প্লেনেৰিয়াৰ যিটো বহুবিভাজন, এফালে হাইড্ৰাৰ মুকুলোদ্গম আৰু প্লাজমোডিয়ামৰ বহুবিভাজন। এই গোটেইকেইটা কিন্তু ইম্পৰ্টেণ্ট বুলিয়েই ক'ম, কাৰণ এইকেইটা ব্যাখ্যা কৰিবলৈ আহে আৰু ব্যাখ্যা কৰাৰ লগতে লিখিবলৈ আহে। লিখিবলৈ যেতিয়া আহে, ব্যাখ্যা কৰিবলৈ আহে, তেতিয়া চিত্ৰটো যদি আঁকি তোমালোকে ব্যাখ্যা কৰা, তেতিয়া তোমালোকে বেছি মাৰ্কছ পোৱাৰো কথা থাকে। আৰু ব্যাখ্যা কৰাত যদি দি দিয়ে, ছায়েন্সৰ যিহেতু কনচেপ্টবোৰ এনেকুৱা যে ব্যাখ্যা কৰিব পাৰিলে চিত্ৰটো আঁকি দিলে বেছি ইম্পৰ্টেণ্ট, বেছি মানে এট্ৰেকশ্যন হয় আৰু সেই তেতিয়া আনচাৰটো চাইও ভাল লাগে। আৰু সেইকাৰণে তোমালোকে এইকেইটা মই যিকেইটা কৈছোঁ, জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, এইকেইটাও কিন্তু ইম্পৰ্টেণ্ট হয়। আৰু মই ইয়াতেই তোমালোকৰ যিখিনি আজি আহিবলগীয়া কমন কুৱেশ্যনখিনি, মানে কমন চিত্ৰখিনি, ইমানখিনিতে শেষ কৰি দিছোঁ। কাৰণ আৰু ঢেৰ আছে চাবলগীয়া, কিন্তু তথাপিও নেক্সট ভিডিঅ'ত মই দিব চেষ্টা কৰিম। তথাপিও তোমালোকক যিমানখিনি পাৰিছোঁ দিছোঁ, তোমালোকে ল'বলৈ চেষ্টা কৰা আৰু ঘৰত সকলোৱে প্ৰেক্টিচ কৰা, ভালদৰে প্ৰেক্টিচ কৰি মেলি আহা, যাতে স্কুলত মানে পৰীক্ষা টাইমত তোমালোকৰ নাৰ্ভাছ নহয়। আৰু যদি ভাল লাগিছে, যদি তোমালোকে আৰু বিচাৰা, তেনেহ'লে মোক জনাবা।